ৰূপৈহাটৰ আমবাগান আৰক্ষী চকীত গৰু চোৰক কেন্দ্ৰ কৰি ওলাই আহিল শ শ ৰাইজ। যোৱা নিশা ৰূপৈহাটৰ লাইলুৰিত সংঘটিত হয় গৰু চুৰিৰ ঘটনা। গৰুসহ দুটাকৈ চোৰক আটক কৰি স্থানীয় ৰাইজে গতাই দিয়ে আমবাগান আৰক্ষীক। ধৃত গৰু চোৰ দুটা ক্ৰমে ৩ নং বৰগুলিৰ ইছমাইল হুছেইন আৰু ৰিয়াজুল আলম। নিতৌ সংঘটিত হোৱা চুৰি কাৰ্য নিয়ন্ত্ৰণ কৰিব নোৱাৰা আমবাগান আৰক্ষীৰ এক প্ৰকাৰে ব্যৰ্থ হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ। নিশাৰ ভাগত আমবাগান আৰক্ষীয়ে পহৰা নিদিয়াৰ বাবে নিতৌ সংঘটিত হৈ আহিছে চুৰি কাণ্ডৰ ঘটনা। আমবাগান আৰক্ষীৰ ভূমিকাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। গৰু আছিলে যে দুটা হাল বাব সেইবিলাক লৈ গৈছে দুটা। এই 2 মাহ মান হৈছে, 2 মাহ আগত হৈছে। জনাইছিলো লগে লগে জনাইছিলো, সিহঁতে ডাঙৰ আছিলে। বুজি পোৱা নাই। পুলিচে কি কৈছে আপোনাক? পুলিচে গৈছে, গমে পোৱা নাই। অলপ আগত গৈছে, ক'ত আছে এনেকৈ বিচাৰি আহি গৈছে। আকৌ নাই গৰু তাত। আমাৰ দক্ষিণ বমনাগুৰি। হেৰিনাখনো হৈছে এটা আমাৰ ঘৰৰ ওচৰত গাই গৰু আছিলে, গাই গৰু গাখীৰ খিৰাব পোৱালিটো থৈ গাইটো লৈ গৈছে গোৱালিৰ পৰা, বিচাৰি পিছত নাই। আমাৰ ঘৰৰ এতিয়ালৈকে খোজ খবৰ একো নাই। সিহঁতে আজি 15 দিন হ'ল ঘৰৰ পৰা ঘৰ লাইলুৰি নহয়, হাৰিভাঙাত পৰিছে। দুটা, মোৰ এটা খুৰাৰ এটা। কিমান দিন আগত? 15 দিন হৈছে। আৰক্ষীক জনাইছিলে? আৰক্ষীক জনাইছো, এজাহাৰ দিয়া হৈছে ইয়াতে। একো হেৰি নাই। এজাহাৰ দিয়াৰ পিছত নাই তেনেকে নাই, একো কৰা নাই, তেনেকে কৰা নাই। লাগিব চুৰ ধৰা পৰিছে যদি আমি পোষ্ট কৰিব লাগিব না। আজি কি হৈছে? আজি 1000 ঘৰত চুৰি হৈছে গৰু। কালি ৰাতি হৈছিলে। আৰক্ষীয়ে কৰা নাই, ৰাইজে কৰিছে। তাৰপিছত আৰক্ষী লৈ আহিছে। সেইটোৱে এতিয়াতো চুৰটো চিনাকি হ'ব লাগে না। আপোনালোকৰ দাবীটো কি? দাবীটো আমি উচিত শাস্তি বিচাৰি আছো। দিব নোৱাৰে, আমি দিম। দুইটা গৰু লৈছে, গাভিনী গৰু দুটা। এই আমাৰ এটা ৰাতি আমি শুব নোৱাৰো, এনেকুৱা উৎপাত। আজি ইয়াৰ পৰা কালি সেই বস্তিৰ পৰা, কালি আকৌ সেইটো এনেকুৱা অৱস্থা। আমাৰ পুলিচে হেৰি কৰি নকৰে। পুলিচে যদি মোটামুটি পেট্ৰলিং দিলে হয়, আমাৰ এনেকুৱা অৱস্থা নহ'লে হয়। আৰক্ষীৰ পেট্ৰলিঙৰ অভাৱত আমাৰ মেইন ৰোডত থিয় কৰি পেলাই, আমাৰ এই 4 লাইনত গাড়ী থিয় কৰি পেলাই গৰু উঠায়। আমবাগান আৰক্ষী থানা, এই আমাৰ এই দক্ষিণ বমনাগুৰি। 2 মাহ হ'ল। হয়, হৈয়ে থাকে। এটা ৰাতি হ'ব নোৱাৰো আমি, এটা ৰাতি হ'ব নোৱাৰো আমি। থানাত হেৰি কৰিছো, কেইবাদিন কৈছো যে আপোনালোকে পেট্ৰলিং দিয়ক। আমিতো যাওঁ, আৰে যাই আপোনালোকে তেনেহ'লে আমাৰ মেইন ৰোডত এনেকুৱা এই চাৰিআলিৰ পৰা গৰু লৈ গৈছে। আৰক্ষীৰ ভূমিকা কেনেকুৱা? আৰক্ষীৰ ভূমিকা ভাল নহয়। আৰক্ষীৰ ভূমিকা যদি আজি ইচ্ছা কৰিলে হয় 1 ঘণ্টাত চুৰ ধৰিব পাৰিলে হয়। হয়, আৰক্ষী ব্যৰ্থ বুলি কৈছো আমি। আজি 2টা চোৰ ধৰিছে, গৰু এটা হেৰি কৰিছে, গাভিনী গৰুৰ লগত ধৰিছে। ইহঁতে হেৰি কৰি আছে। এইটো এই কাঠপাৰা লটানিৰ পৰা। কালিৰ পৰা গৰুজনে ৰাতি চুৰি কৰি লৈ গৈছে। এতিয়া ৰাইজে ধৰি আনি থানাত দিছে। থানাৰ পৰা আমি এতিয়া এই পঞ্চনামা কৰি আছে, পিছত ওলাই দিব কৈছে। এটা গৰু চোৰটো চিনাক্ত কৰিব পাৰিছে? নাই, চিনা নাই, চিনি নাপাওঁ। আমাৰ পুবলৰি। কোন থানাত আছে? আমবাগান থানা। নাই, চিনি নাপাওঁ। কেইটা চোৰ আছিলে? 2টা ধৰা পৰিছে, এটা আমি চিনি নাপাওঁ। আপুনি কি বিচাৰে? এতিয়া আমাৰ মানে যি গাঁওখনৰ চুৰি হৈ থাকে, সেইবিলাক ধৰা পৰে, তাৰ উচিত ব্যৱস্থা ল'ব লাগে। ব্যুৰো ৰিপৰ্ট, ডিটক্স এনি